মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ তিনিটাকৈ চাইবাৰ অপৰাধী হামজা কামালউদ্দিন জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জব্দ কৰিছে চাইবাৰ অপৰাধত ব্যৱহৃত নথিপত্ৰ আৰু কেইবাটাও মোবাইল ফোন অপৰাধী কেইটাই হৰলুকি কৰিছিল প্ৰায় 15 লাখ টকা চাইবাৰ অপৰাধৰ জৰিয়তে প্ৰায় 50 কোটি টকা লুণ্ঠন কৰিছিল বৃহৎ অপৰাধী চক্ৰই আৰক্ষীয়ে অপৰাধী চক্ৰটোৰ একাংশক গ্ৰেপ্তাৰ কৰাৰ পিছত উদ্ধাৰ হৈছে প্ৰায় 1 কোটি টকা বিগত 3 বছৰত 302টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যেটো অভিযান চলি আছিল হেতু কন্টিনিউ হৈ আছে আৰু যোৱা নিশাও আমাৰ কেইবাটাও দলে লাহৰীঘাট এলেকাৰ বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু তাৰ ভিতৰত তিনিজন আমি চাইবাৰ ফ্ৰড আমি ধৰিলো ভেটাৰান চাইবাৰ ফ্ৰড যি সকলৰ আমি মোবাইল পালো আৰু তেওঁলোকৰ নামবিলাক হ'ল আমিৰ হামজা কামালউদ্দিন আৰু জাহাংগীৰ আলম এই তিনিগৰাকীক আমি ধৰিলো আৰু কেইবাজনো আছিল কিছুমান আন্ধাৰৰ সুযোগ ললে আৰু এতিয়া গম পায় কোহলি চলিত মানে তেনেকুৱা হল পলাই গল কিন্তু সেইখিনিক আমি ধৰিম আৰু এটা কথা মই জনাব খুজিছো আপোনালোকৰ জৰিয়তে মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান সেই অভিযানে আজি 300 জনক মানে চাইবাৰ অপৰাধী ধৰিলে মানে আমাৰ এই অভিযানটোত বিগত 3টা বছৰত 300 জন আমি চাইবাৰ অপৰাধী ধৰিলো বিভিন্ন এলেকাৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা টোটেল সৰ্বমুঠ 302 জন হলগে আৰু এই কেইজনৰ ইনভলভমেন্টটো আমি পাইছো আদিত্য বিৰলা কোম্পানীৰ লগত যেটো তেওঁলোকে চিট কৰিছিল বাহিৰৰ মানুহৰ নাম দি পেলাই সাম গুপ্তা উপাধিধাৰী আগৰৱাল উপাধিধাৰী নাম দি পেলাই বেসিক্যালি আইডেন্টিটি মানে থেফট আৰু কিবা কিবি তথ্য আমি পাইছো সেইবোৰ আমি এনালাইসিস কৰি আছো